এই মথনগুৰি সমষ্টিৰ নিমুৱাত বিপিএফ দলৰ এটা ৰাজহুৱা সভা আছিল। এই ৰাজহুৱা সভাত বিপিএফৰ কিছু নেতাকৰ্মীক তেওঁ জইন কৰাই ৰাজহুৱাভাৱে এটা তৰল মন্তব্য কৰিছিল যে আজি আৰনাই দিছোঁ, হাৰিলে চেণ্ডেলৰ মালা দিয়া হ'ব। এই যিটো বক্তব্য, এই বক্তব্যটো খুবেই নিন্দনীয়, গৰিহণাৰযোগ্য। ৰাজহুৱা সভাত এনেকৈ সাধাৰণ জনতাক অপমান কৰাটো আমি কোনোদিনেই মানি ল'ব নোৱাৰোঁ। ৰাজনীতি কৰে কৰক, আমাৰ ক'বলগীয়া নাই, কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যে এজন ভাষাহীন জ্ঞানশূন্য ব্যক্তি আজিৰ এই বক্তব্যৰ জৰিয়তে প্ৰকাশ পালে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰাইজৰ আগত এই তৰল বক্তব্যৰ কাৰণে ক্ষমা বিচৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু BTC-বাসী যিসকল ৰাইজ আছে, ৰাইজসকলক মই এটা অনুৰোধ জনাম যে আপোনালোকে ভুলতো এই BPF দলত যাতে কেতিয়াও জইন নকৰে, কাৰণ আপোনালোকে BPF দল কৰিবলৈ গৈ চেণ্ডেলৰ মালা গলত আলাই লোৱাটো আমি বিচৰা নাই। BTC-ত এক মূল্যবোধৰ ৰাজনীতি হওক, ইয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হওক, তাৰে কামনা কৰিছোঁ।